শুক্ৰবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি তাৰকা প্ৰচাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযান ধাৰাবাহিকভাৱে এখনৰ পাছত আনখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ বিভিন্ন স্থানত প্ৰচাৰ চলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন সভাত পৰিলক্ষিত হয় জনতাৰ ভিৰ। ডিব্ৰুগড়ৰ ডিগবৈ মাকুম টিংখাঙত ব্যাপক প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে। তিনিখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সমষ্টিটোত বিজেপিৰ ভেটি অধিক মজবুত কৰাৰ চেষ্টা চলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ডিগবৈৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিগবৈৰ পৰা পোনে পোনে মাকুমৰ ৰজাতলিত চাহ বাগিচাৰ বিশেষ খেলপথাৰ প্ৰচাৰ অভিযানৰ নামে মুখ্যমন্ত্ৰী। ইয়াৰ পাছতে মাকুমৰ পৰা টিংখাঙলৈ যাত্ৰা কৰে বিজেপি তাৰকা প্ৰচাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। টিংখাঙৰ ঔগুৰি মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰচাৰ অভিযানত অৰুণোদয় আঁচনি সন্তানৰ তুলনা কৰিলে মুখ্যমন্ত্ৰীয়ে। তিনিখন সভাৰ এখন সভাতো মুখ্যমন্ত্ৰীৰ সৈতে দেখিবলৈ পোৱা নগ'ল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত নাথাকি সোণোৱাল ব্যস্ত আছিল জোনাইৰ প্ৰচাৰ অভিযানত। প্ৰাৰ্থিত্ব বঞ্চিত আৱশ্যতলীক দেখিবলৈ পোৱা গ'ল এই নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ছোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাষতে। যেতিয়া 10 তাৰিখে টুপুং কৰি পইচাটো সোমাই যায় তেতিয়া নোপোৱাবিলাকৰ মনটো বেয়া লাগে, হয়নে? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। হাত দাঙা সকলোকে অৰুণোদয়ৰ ব্যৱস্থা কৰি দিওঁ। আপোনালোকে ভাল পাবনে বেয়া পাব? পিঠা খাব পাম নে নাই? পাম। এতিয়া মই য'তেই মিটিঙত যাওঁ মানুহে মোক কয় যে আমাক অৰুণোদয় দিয়ক, অৰুণোদয় দিয়ক। আপোনালোকক লাগে নে নাই অৰুণোদয়? নাই পোৱা কোনে কোনে এতিয়া হাত দাঙকচোন। বাপৰে, মৰিলোঁ এতিয়া, সুধি বিপদৰে পৰিলোঁ দেখোন। ক'ব লাগে আকৌ আপোনালোকে মোক। আজিহে ক'লে সোধোতে, আচ্ছা অৰুণোদয়টো পালে চবেই যদি পাই যায় মোক পিঠা তিঠা খুৱাবনে নাই? এই বাইদেউ হাঁহি আছে, নোখোৱাই নেকি? খুৱাবনে নাই? আপোনালোকে বিজেপিক ভোটেই নিদিব যদি অৰুণোদয় নাপায় তাৰ আগতে। হ'বনে নাই? কিন্তু ভোটটো দিব আৰু মোৰ মুখৰ ফালে চাই, একেবাৰে নিদিওঁ বুলি নক'ব আৰু, মনটো বেয়া লাগি যাব। আজি আমি সিদ্ধান্ত লৈছোঁ যে আপোনালোকৰ যিমানৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে আমি অৰুণোদয় আঁচনি দিম। এই কথা মই আজি আপোনালোকক দি গ'লোঁ। মই এটা নতুন আঁচনি আনিছোঁ। এই নতুন আঁচনিটো হ'ল যে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব আৰু ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কেতবোৰ বিশেষ বক্তব্য। আৰু এইদৰে আজি সমগ্ৰ দিনটো ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি তিনিখনকৈ সভাত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।